মই ফোনতেহে তাৰপিছতে যোৱা নাই যাম বুলি ভাবিছোঁ আজি এটা এতিয়া ঘৰতে আছে বুলি কৈছে সঠিক ঘৰলৈ আনিছে এতিয়া পইচা পাতি পোৱাতে কোনোবা এতিয়া দিব পাৰি দিয়ে আছে আমি কাম নকৰিলেও হ'ব তথাপি আকৌ মই চকীত বহি থকা নিউজ কৰি নিদিব আকৌ আহিল কি কেনেকৈ যে মোৰ মায়ে এদিন মানে আমাৰ ডেইলি বজাৰ থাকে মঙলবাৰ বজাৰৰ কাৰণে এখন লিষ্ট বনাই দিছিলে মোক আৰু লিষ্টখন আছিল বেলেগ এজনৰ বিয়াৰ চিঠিৰ এটা খাংটোৰ পিছফালে লিষ্টখন লিখি দিছিলে যেতিয়া মই লিষ্টখন চালোঁ যে বিয়াৰ খাং হয় তেতিয়া মই মনতে ভাবিলোঁ যে মোৰো বিয়া এখন আহি আছে গতিকে এনেকৈও খামত যাতে চাগে মোৰো বিয়াৰ চিঠিত কোনোবাই বজাৰ লিষ্ট লিখিব সেই হেতুকে মই মানে ভাবিলোঁ যে মোৰ বিয়াৰ চিঠিখন যদি বেলেগ এটা উপায়েৰে বনাওঁ বা বেলেগ এটা ব্যৱস্থাৰে বনাওঁ যে বিয়াৰ চিঠিখন আচলতে নেপেলাব খামটো থৈ দিব গতিকে তেনেকৈ ভাবোঁতে এদিন প্ৰায় 11:30মান বজাত মোৰ মনত আহিল কথাটো অহাৰ লগে লগে মই মোৰ বন্ধুবৰ নৱদ্বীপ বৰুৱা তেওঁলৈ ফোন কৰিলোঁ তেওঁ মোক কেইটামান আইডিয়া দিয়াৰ পিছত মই এটা আইডিয়া ভাবি এইটো উলিয়ালোঁ আৰু তেওঁ ক'লে যে আমি আছোঁ কৰা তাৰপিছত মোৰ লগৰ সঞ্জয়লৈ ফোন কৰিলোঁ তাৰপিছত মই মোৰ নন্দদা ককাইদেউ নন্দদাল ৰবিৰাজ তেখেতক ফোন কৰিলোঁ তেখেতে ক'লে প্ৰথমতে তেওঁ অকণমান আইডিয়াটো পোৱা নাছিলে যেতিয়া মই বুজাই দিলোঁ তেওঁ আইডিয়াটো পালে তেওঁ ক'লে যে ঠিক আছে যে আমি পাৰিম বনাব তেতিয়া সকলোৱে সহযোগত আমি বিজুলী বাঁহ বিচাৰিবলৈ গ'লোঁ গৈ আহি আমি গোটেই এই প্ৰচেছটো কৰি পেলাই যথেষ্ট প্ৰথমতে কষ্ট হৈছিলে অকণমান যেনেকৈ আইডিয়াটো পোৱা নাছিলোঁ ভাবিছিলোঁহে মনত এটা কল্পনা কৰিছিলোঁ প্ৰথমতে আমাৰ অকণমান মিছ হৈছিলে তাৰপিছত আমি কৰোঁতে আমাৰ আইডিয়াটো আহিল আৰু নন্দদাই বহুতখিনি কষ্টও কৰিছে তাৰপিছত ইয়াৰ যিখিনি আপুনি ডিজাইন দেখিছে ডিজাইনখিনি মোৰ ভাইটি ধনবৰ ভূঞাই কৰিছে আৰু ইয়াৰ বিয়াৰ চিঠিখন ধনবৰ ভূঞাই কৰিছে আৰু এই বিয়াৰ চিঠিখনৰ যি লিখনিখিনি মোৰ ভাতৃপ্ৰতিম মোৰ জোনাকংকন ভাস্কৰ শইকীয়া আৰু ধনবৰ ভূঞাই মিলি পেলাই একেলগে কৰিছে